আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 3। লেসন নাম্বাৰ 3ত থকা দ্য লেডি উইথ দ্য লেম্প এইটো এটা ধুনীয়া কাহিনী হয়। এই কাহিনীটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান 64। প্ৰথমে আমি এইখন পঢ়িম, তাৰপিছত আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ফ্লোৰেন্স নাইটিঙ্গেল ৱাজ বৰ্ণ। বৰ্ণ মানে হৈছে কি জন্ম হৈছিল, মানে ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল অন 12 মে মানে 12 মে তাৰিখে। 1820 মানে 1820 চনৰ 12 মে তাৰিখে ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল। ক'ত জন্ম হৈছিল? ইন ফ্লোৰেন্স ইটালী, মানে ইটালীৰ ফ্লোৰেন্স নামৰ ঠাইত তাইৰ জন্ম হৈছিল। শ্বি ৱান্টেড মানে তাই বিচাৰিছিল। ৱান্টেড মানে হৈছে কি বিচাৰিছিল। টু হেল্প মানে সহায় কৰিবলৈ। পিপল মানে হৈছে মানুহ। তাই মানুহক সহায় কৰিবলৈ বিচাৰিছিল। চ' শ্বি স্পেণ্ড সেইকাৰণে তাই কটাইছিল। স্পেণ্ড মানে হৈছে কি কটাইছিল। হাৰ লাইফ মানে তাইৰ জীৱন। ছাৰ্ভিং মানে সেৱা কৰি। দ্য পুৱৰ মানে হৈছে দুখীয়া মানুহক, সেইকাৰণে তাই তাইৰ জীৱন দুখীয়া মানুহক সেৱা কৰি কটাইছিল। এণ্ড পিপল ছাফাৰিং ফ্ৰম ইলনেছ। ইলনেছ মানে হৈছে কি অসুস্থ, আৰু যিবিলাক মানুহ অসুস্থ আছিল সেই মানুহবোৰক মানে সেৱা কৰি তাই তাইৰ জীৱনটো কটাইছিল। ফ্লোৰেন্স ছেট আপ মানে হৈছে কি প্ৰতিষ্ঠা কৰিছিল বা বনাইছিল। ফ্লোৰেন্সে বনাইছিল এ নাৰ্ছিং স্কুল এটা নাৰ্ছিং স্কুল। ইন লণ্ডন মানে লণ্ডনত। ফ্লোৰেন্সে লণ্ডনত এটা নাৰ্ছিং স্কুল বনাইছিল। শ্বি টু গ্ৰেট কেয়াৰ অফ মানে হৈছে কি যত্ন, মানে তাই বৰ যত্ন লৈছিল। দ্য ইনজুৰ্ড চলজাৰ্ছ মানে হৈছে কি সৈন্য, আৰু ইনজুৰ্ড মানে হৈছে কি আহত। তাই আহত সৈন্যবোৰৰ বৰ যত্ন লৈছিল। ডিউৰিং দ্য ক্ৰিমেন ৱাৰ মানে হৈছে কি যুদ্ধ। ক্ৰিমেনৰ যুদ্ধৰ সময়ত আহত সৈন্যবোৰৰ তাই বৰ কেয়াৰ কৰিছিল, তাই বৰ যত্ন লৈছিল। ফ্লোৰেন্স নাইটিঙ্গেল কেৰিড মানে ফ্লোৰেন্স নাইটিঙ্গেলে কঢ়িয়াই লৈ ফুৰিছিল। এ লেম্প মানে হৈছে এটা লেম্প। এট নাইট মানে হৈছে ৰাতি। এণ্ড ট্ৰিটেড মানে হৈছে চিকিৎসা কৰিছিল। পিপল ছাফাৰিং ফ্ৰম ইলনেছ মানে হৈছে কি অসুস্থ। ফ্লোৰেন্স নাইটিঙ্গেলে ৰাতি এটা লেম্প লৈ ঘূৰি ফুৰিছিল, আৰু যিবিলাক মানুহৰ বেমাৰ হৈছিল বা যিবিলাক মানুহ অসুস্থ আছিল সেই মানুহবোৰক চিকিৎসা কৰিছিল। চ' শ্বি ৱাজ কল্ড সেইকাৰণে তাইক কোৱা হয় দ্য লেডি উইথ দ্য লেম্প, সেইকাৰণে তাইক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হয়। উই চেলিব্ৰেট মানে হৈছে কি উদযাপন কৰা বা পালন কৰা। আমি পালন কৰোঁ। ফ্লোৰেন্স নাইটিঙ্গেলছ বাৰ্থডে মানে ফ্লোৰেন্স নাইটিঙ্গেলৰ বাৰ্থডে বা জন্মদিন। এজ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে। ইণ্টাৰনেশ্যনেল মানে হৈছে কি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰোঁ। ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্মদিনটো আমি ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে হিচাপে পালন কৰোঁ। ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে মানে হৈছে আন্তৰ্জাতিক নাৰ্ছ দিৱস। কেতিয়া পালন কৰা হয়? মে' 12। প্ৰতি বছৰে মে' মাহৰ 12 তাৰিখে পালন কৰা হয়। এতিয়া আমি পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। প্ৰথমে নাম্বাৰ বি, ৰাইট ডাউন ট্ৰু অৰ ফল্ছ মানে তোমালোকে এইবোৰ সঁচা নে মিছা ক'ব লাগিব। প্ৰথমে নাম্বাৰ 1, ফ্লোৰেন্স নাইটিঙ্গেল ৱাজ বৰ্ণ মানে হৈছে কি জন্ম হৈছিল। ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল ইন 1820 মানে হৈছে 1820 চনত ফ্লোৰেন্স নাইটিঙ্গেলৰ জন্ম হৈছিল। এইটো কি হ'ব? এইটো হ'ব য়েছ, এইটো হয়। তাৰপিছত নাম্বাৰ 2, ফ্লোৰেন্স নাইটিঙ্গেল ইষ্টাব্লিছড মানে হৈছে কি প্ৰতিষ্ঠা কৰিছিল। এ নাৰ্ছিং স্কুল এখন নাৰ্ছিং স্কুল।
ফ্লোৰেন্স নাইটিংগেলে এখন নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰিছিল। এইটো কি হ'ব? এইটো হ'ব ইয়েছ, এইটো হয়। তাৰপিছত নাম্বাৰ 3, উই চেলিব্ৰেট মানে আমি উদযাপন কৰোঁ বা আমি পালন কৰোঁ। হাৰ বাৰ্থডে মানে হৈছে তাইৰ বাৰ্থডে বা তাইৰ জন্মদিন। এজ ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে, ইণ্টাৰনেশ্যনেল মানে হৈছে আন্তৰ্জাতিক নাৰ্ছ দিৱস হিচাপে পালন কৰোঁ। এইটো কি হ'ব? এইটো ইয়েছ, এইটো হয়। তাৰপিছত নাম্বাৰ 4, ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন জুন 12 মানে জুন মাহৰ 12 তাৰিখে আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন কৰা হয় বা উদযাপন কৰা হয়। এইটো কি হ'ব? এইটো হ'ব ন', এইটো মানে নহয়। 22 জুন নহয়, 12 মে' তাৰিখে আন্তৰ্জাতিক নাৰ্ছ দিৱস পালন কৰা হয়। তাৰপিছত নাম্বাৰ 3, এনচাৰ দ্য কুৱেশ্যনছ। তোমালোকে এই প্ৰশ্নৰ উত্তৰবিলাক লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, হুৱেৰ ৱাজ ফ্লোৰেন্স নাইটিংগেল বৰ্ণ? বৰ্ণ মানে হৈছে কি? জন্ম হোৱা। মানে ফ্লোৰেন্স নাইটিংগেলৰ জন্ম ক'ত হৈছিল? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে ফ্লোৰেন্স নাইটিংগেল ৱাজ বৰ্ণ ইন ফ্লোৰেন্স, ইটালী। মানে ফ্লোৰেন্স নাইটিংগেলৰ জন্ম ইটালীৰ ফ্লোৰেন্স নামৰ ঠাইত হৈছিল। তাৰপিছত নাম্বাৰ 2, হুৱেৰ ডিড ফ্লোৰেন্স নাইটিংগেল ইষ্টাব্লিছ দ্য নাৰ্ছিং স্কুল? মানে ফ্লোৰেন্স নাইটিংগেলে নাৰ্ছিং স্কুল ক'ত প্ৰতিষ্ঠা কৰিছিল? তোমালোকে ইয়াৰ উত্তৰটো লিখিবা যে ফ্লোৰেন্স নাইটিংগেল ইষ্টাব্লিছড দ্য নাৰ্ছিং স্কুল ইন লণ্ডন। মানে লণ্ডনত ফ্লোৰেন্স নাইটিংগেলে নাৰ্ছিং স্কুল প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত নাম্বাৰ 3, হোৱাই ৱাজ শ্বি কল্ড? মানে তাইক কিয় কোৱা হয় দ্য লেডি উইথ দ্য লেম্প? মানে তাইক কিয় দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ফ্লোৰেন্স নাইটিংগেল কেৰিড মানে ফ্লোৰেন্স নাইটিংগেলে কঢ়িয়াইছিল এ লেম্প মানে হৈছে এটা লেম্প, এট নাইট মানে ৰাতি, এণ্ড ট্ৰিটেড আৰু চিকিৎসা কৰিছিল পিপল ছাফাৰিং ফ্ৰম ইলনেছ মানে যিবোৰ মানুহে বেমাৰত ভুগি আছিল সেই মানুহবোৰৰ মানে চিকিৎসা কৰিছিল। ছ' শ্বি ৱাজ কল্ড দ্য লেডি উইথ দ্য লেম্প, সেইবাবে তাইক দ্য লেডি উইথ দ্য লেম্প বুলি কোৱা হয়। তাৰপিছত নাম্বাৰ 12 উই হেভ ফাউণ্ড মানে আমি বিচাৰি পাইছোঁ দ্য ৱাৰ্ড ইলনেছ ইন দ্য ষ্টৰী। নাও লেটছ মেক নিউ ৱাৰ্ডছ বাই এডিং নেছ এট দ্য এণ্ড অফ দ্য ফলোয়িং ৱাৰ্ডছ। ওৱান ইজ ডান ফৰ ইউ। এতিয়া তোমালোকে এই শব্দবিলাকৰ শেষত নেছ যোগ কৰি এটা নতুন শব্দ লিখিব লাগিব। এইটো হৈছে কি? ছেড। ছেড মানে হৈছে কি? দুখ। ইয়াৰ লগত নেছ যোগ কৰিলে কি হ'ব? ছেডনেছ মানে হৈছে কি? দুখী। এইটো হৈছে কাইণ্ড। কাইণ্ড মানে হৈছে কি? দয়া। ইয়াৰ লগত নেছ যোগ কৰিলে কি হ'ব? কাইণ্ডনেছ মানে হৈছে কি? দয়ালু। এইটো হৈছে কি? চুইট। চুইট মানে হৈছে কি? মিঠা। ইয়াৰ লগত নেছ যোগ কৰিলে কি হ'ব? চুইটনেছ। তাৰপিছত এইটো হৈছে কি? উইক। উইক মানে হৈছে দুৰ্বল। ইয়াৰ লগত যদি আমি নেছ যোগ কৰোঁ তেনেহ'লে কি হ'ব? উইকনেছ মানে হৈছে দুৰ্বলতা। তাৰপিছত এইটো হৈছে কি? ব্ৰাইট। ব্ৰাইট মানে হৈছে কি? উজ্জ্বল। কি হ'ব? ব্ৰাইটনেছ মানে হৈছে উজ্জ্বলতা। এইবিলাক হৈছে কি? নাউন মানে হৈছে বিশেষ্য পদ আৰু এইবিলাক হৈছে কি? এডজেক্টিভ মানে হৈছে বিশেষণ পদ। তোমালোকে এইবিলাক ডাঙৰ হ'লে ভালদৰে শিকিবা। আণ্ডাৰলাইন দ্য ডেছক্ৰাইবিং ৱাৰ্ডছ ইন দ্য ফলোয়িং চেণ্টেন্স মানে তোমালোকে এই বাক্যবিলাকত থকা ডেছক্ৰাইবিং ৱাৰ্ডছ মানে হৈছে বৰ্ণনামূলক শব্দ। এই শব্দবিলাকত তোমালোকে আণ্ডাৰলাইন কৰিবা। ডেছক্ৰাইবিং ৱাৰ্ডছ মানে হৈছে কি? এডজেক্টিভ মানে হৈছে বিশেষণ পদ। মানে যিবিলাক পদে আন পদৰ দোষ বা গুণ বুজায় সেইবিলাক হৈছে কি? বিশেষণ পদ। সেইবিলাক হৈছে এডজেক্টিভ। প্ৰথমে নাম্বাৰ 1, সংগীতা ইজ এ ব্ৰেভ গাৰ্ল মানে সংগীতা এজনী সাহসী ছোৱালী। ব্ৰেভ মানে হৈছে কি? সাহসী। এইটো হৈছে ডেছক্ৰাইবিং ৱাৰ্ডছ বা এডজেক্টিভ। তাৰপিছত নাম্বাৰ 2, আলী ইজ এ কাইণ্ড বয়।
আলী এজন মানে দয়ালু ল'ৰা। কাইণ্ড মানে হৈছে কি দয়ালু। এইটো হৈছে এডজেক্টিভ বা ডেছক্ৰাইবিং ৱাৰ্ড। তাৰপিছত নাম্বাৰ 3 নিৰ্মলী হেজ এ চুইট ভয়েচ মানে নিৰ্মলীৰ এটা মিঠা কণ্ঠ আছে। চুইট মানে হৈছে কি মিঠা। তাৰপিছত নাম্বাৰ 4 পেমা ইজ এ ব্ৰিলিয়েণ্ট চাইল্ড মানে পেমা এজনী ব্ৰিলিয়েণ্ট চাইল্ড মানে হৈছে মেধাৱী শিশু। ব্ৰিলিয়েণ্ট মানে হৈছে কি মেধাৱী। তাৰপিছত নাম্বাৰ 13 লেটছ ৰিড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ। তোমালোকে এইবোৰ পঢ়িব লাগিব। এইটো হৈছে কি টু মানে হৈছে কি 2 আৰু এইটো 2 মানে হৈছে কি টু। এইটো হৈছে কি নাইট মানে হৈছে কি ৰাতি আৰু এইটো হৈছে কি এইটো হৈছে নাইট বানান বেলেগ। এইটো নাইট মানে হৈছে কি বীৰ। এইটো হৈছে কি দেয়াৰ মানে হৈছে কি তাত আৰু এইটো দেয়াৰ মানে হৈছে কি সিহঁতৰ দেয়াৰ। এইটো হৈছে কি ডিয়াৰ মানে হৈছে কি হৰিণ আৰু এইটো ডিয়াৰ মানে হৈছে কি মৰমৰ। ডিয়াৰ ঋতু মানে হৈছে মৰমৰ ঋতু। এইটো হৈছে কি চি মানে হৈছে দেখা চকুৰে দেখা আৰু এইটো হৈছে কি চি মানে হৈছে কি সাগৰ। এইটো হৈছে কি বি মানে হৈছে হোৱা আৰু এইটো বি মানে হৈছে কি মৌ মাখি। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত নাম্বাৰ বি চুজ দ্য কাৰেক্ট ৱৰ্ডছ মানে তোমালোকে সঠিক শব্দটো বিচাৰি উলিয়াব লাগিব। ফ্ৰম দ্য ব্ৰেকেটছ এণ্ড কমপ্লিট দ্য চেণ্টেন্স ব্ৰেকেটৰ পৰা সঠিক শব্দটো বিচাৰি উলিয়াব লাগিব। প্ৰথমে নাম্বাৰ 1 আই ৱান্ট মানে মই বিচাৰোঁ। 2 চকলেটছ মানে হৈছে 2টা চকলেট। এইটো শুদ্ধ হ'ব। তাৰপিছত নাম্বাৰ 2 আই চ মানে মই দেখিছিলোঁ। এ ডিয়াৰ এটা হৰিণ। ইন দ্য জংগল মানে জংঘলত। মই জংঘলত এটা হৰিণ দেখিছিলোঁ। এইটো শুদ্ধ হ'ব আৰু এইটো ডিয়াৰ মানে হৈছে কি মৰমৰ। তাৰপিছত নাম্বাৰ 3 ফ্লৰেন্স নাইটিঙ্গেল অলৱেজ কেৰিড মানে ফ্লৰেন্স নাইটিঙ্গেলে সদায় কঢ়িয়াই লৈ ফুৰিছিল। এ লেম্প মানে এটা লেম্প। এট নাইট মানে ৰাতি। নাইট মানে হৈছে কি ৰাতি আৰু এইটো নাইট মানে হৈছে কি বীৰ। তাৰপিছত নাম্বাৰ 4 আই ৱান্ট টু বি মানে মই হ'ব বিচাৰোঁ। বি মানে হৈছে কি হোৱা আৰু ৱান্ট মানে হৈছে কি মানে বিচাৰা। এ নাৰ্ছ মানে এজন নাৰ্ছ। ৱেন আই গ্ৰ' আপ মানে যেতিয়া মই ডাঙৰ হ'ম তেতিয়া মই এজন নাৰ্ছ হ'ব বিচাৰোঁ। তাৰপিছত নাম্বাৰ 14 লিচেন এণ্ড ৰিপিট দ্য ফলোয়িং ৱৰ্ডছ তোমালোকে এই শব্দবিলাক শুনিবা আৰু বাৰে বাৰে ক'বা। এইটো হৈছে কি হোইষ্ট মানে হৈছে কি উত্তোলন কৰা পতাকা উত্তোলন কৰা। এইটো হৈছে কি মইষ্ট মানে হৈছে কি মানে তিতা বা সেমেকা। এইটো হৈছে কি নইজ মানে হৈছে কি কোলাহল বা গণ্ডগোল। এইটো হৈছে কি ভয়েচ মানে হৈছে কথা। তোমালোকে এইবোৰ বাৰে বাৰে পঢ়িবা। নাও ৰাইট ৱাই ইন বিটুইন দ্য গিভেন লেটাৰ্ছ টু মেক এ ৱাৰ্ড। 1 ইজ ডান ফৰ ইউ। এতিয়া তোমালোকে এই খালী ঠাইবিলাকত মানে আই লিখিব লাগিব। এইটো হৈছে কি JOIN কি হয় জইন মানে হৈছে কি যোগদান কৰা। এইটো হৈছে কি FOIL কি হয় ফইল। এইটো হৈছে BOIL কি হয় বইল মানে হৈছে কি পানী বইল কৰা। তাৰপিছত নাম্বাৰ 4 COIL কি হয় কয়েল মানে হৈছে কি মানে মহ মাৰা কয়েল। এইটো হৈছে কি SOIL কি হয় চয়েল মানে হৈছে কি মাটি। তাৰপিছত নাম্বাৰ 15 দেয়াৰ আৰ মেনি পিপল হু হেল্প আছ এণ্ড মেক আৱাৰ ডেইলি লাইফ ইজি। ৰিড এবাউট দ্য পিপল এণ্ড মেচ দেম উইথ দেয়াৰ ডেছক্ৰিপশ্যন। এতিয়া তোমালোকে এইবোৰ মিলাই দিব লাগিব। মই এইবোৰ তোমালোকক বুজাই দিম তোমালোকে নিজে মিলাই দিবা। প্ৰথমে নাম্বাৰ 1 এ পাৰ্চন মানে হৈছে এজন মানুহ। হু প্ৰটেক্ট মানে যিজনে ৰক্ষা কৰে। আৱাৰ কাণ্ট্ৰি মানে আমাৰ দেশ মানে যিজনে আমাৰ দেশ ৰক্ষা কৰে তাক কি কয় চ'লজাৰ্ছ মানে হৈছে সৈন্য।
তাৰপিছত নাম্বাৰ 2 এ পাৰ্চন মানে হৈছে এজন ব্যক্তি হু গ্ৰ'ছ মানে যিজনে মানে জন্মায় বা ডাঙৰ দীঘল কৰে ক্ৰপছ মানে হৈছে শস্য এণ্ড ভেজিটেবলছ মানে শাক পাচলি যিজনে শস্য আৰু শাক পাচলি মানে ডাঙৰ দীঘল কৰে তাক কি কয় মানে ফাৰ্মাৰ মানে হৈছে খেতিয়ক তাৰপিছত নাম্বাৰ 3 এ পাৰ্চন মানে এজন ব্যক্তি হু টেক্স কেয়াৰ যিজনে যত্ন লয় টেক কেয়াৰ মানে হৈছে কি যত্ন লোৱা অফ আৱাৰ টিথ মানে হৈছে কি দাঁত যিজনে আমাৰ দাঁতৰ যত্ন লয় তাক কি কয় ডেণ্টিষ্ট মানে হৈছে দাঁতৰ ডাক্তৰ তাৰপিছত নাম্বাৰ 4 এ পাৰ্চন এজন মানুহ হু মেক্স ফাৰ্নিচাৰ যিজনে ফাৰ্নিচাৰ বনায় কাঠৰ ফাৰ্নিচাৰ বনায় তাক কি কয় কাৰ্পেণ্টাৰ মানে হৈছে কি কাঠ মিস্ত্ৰী তাৰপিছত নাম্বাৰ 5 এ পাৰ্চন মানে হৈছে এজন ব্যক্তি হু ট্ৰিট যিজনে চিকিৎসা কৰে আছ মানে হৈছে আমাক ৱেন উই আৰ চিক মানে হৈছে দুৰ্বল বা অসুস্থ যেতিয়া আমি অসুস্থ হৈ পৰোঁ তেতিয়া আমাক কোনে চিকিৎসা কৰে ডক্তৰ তোমালোকে এইবোৰ কিতাপত মিলাই দিবা লেটছ ৰোল প্লে মানে হৈছে অভিনয় কৰা আহা আমি অভিনয় কৰোঁ এই ল'ৰাজনে কৈ আছে কি কৈ আছে হোৱাট আৰ ইউ ডুইং মানে তুমি কি কৰি আছা গ্ৰাণ্ডফাদাৰ মানে হৈছে কি ককা তুমি কি কৰি আছা এতিয়া ককাই কৈ আছে কি কৈ আছে সুৰজিত মানে সুৰজিত কাম হিয়াৰ মানে ইয়াত আহা আই এম ৰিডিং এন অটোবায়োগ্ৰাফি মই এখন অটোবায়োগ্ৰাফি বা আত্মজীৱনী পঢ়ি আছোঁ অফ ডক্টৰ এ পি জে আব্দুল কালাম মানে ডক্টৰ এ পি জে আব্দুল কালামৰ এখন আত্মজীৱনী বা অটোবায়োগ্ৰাফি পঢ়ি আছোঁ তাৰপিছত এতিয়া ল'ৰাজনে কৈ আছে কি কৈ আছে হোৱাট ইজ দ্য নেম অফ দ্য বুক মানে হৈছে কিতাপখনৰ নাম কি এতিয়া গ্ৰাণ্ডফাদাৰ মানে ককাই কৈ আছে কি কৈ আছে উইংছ অফ ফায়াৰ মানে কিতাপখনৰ নাম হৈছে উইংছ অফ ফায়াৰ ডু ইউ ন' মানে তুমি জানানে হুইজ এ পি জে আব্দুল কালাম মানে এ পি জে আব্দুল কালাম কোন তুমি জানানে মানে ককাকে প্ৰশ্ন সুধি আছে এতিয়া এই ল'ৰাজনে কৈ আছে কি কৈ আছে য়েছ মানে হয় গ্ৰাণ্ডফাদাৰ মানে হয় ককা মানে মই জানো হি ৱাজ এ চাইণ্টিষ্ট তেওঁ আছিল এজন বিজ্ঞানী এণ্ড ৱাজ অলছ' দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আৰু ভাৰতৰ মানে ৰাষ্ট্ৰপতিও আছিল প্ৰেছিডেণ্ট মানে হৈছে কি ৰাষ্ট্ৰপতি আৰু চাইণ্টিষ্ট মানে হৈছে কি বিজ্ঞানী এতিয়া ককাকে কৈ আছে কি কৈ আছে ভেৰি গুড মানে বৰ ভাল হি ইজ অলছ' কল্ড দ্য মিছাইল মেন অফ ইণ্ডিয়া তেওঁক মিছাইল মেন অফ ইণ্ডিয়া বুলিও কোৱা হয় তেওঁক ভাৰতৰ মিছাইল মেন বুলিও কোৱা হয় এতিয়া সুৰজিতে কৈ আছে কি কৈ আছে হোৱাট ইজ এ মিছাইল গ্ৰাণ্ডফাদাৰ মানে ককা মিছাইল কি বা এটা মিছাইল কি এতিয়া ককাকে কৈ আছে কি কৈ আছে অফক'ৰ্ছ মানে হৈছে নিশ্চয় সুৰজিত মানে সুৰজিত নিশ্চয় কম লেটছ গ' টু দ্য লাইব্ৰেৰী মানে ব'লা আমি পুথিভঁৰাললৈ যাওঁ টু ন' মানে জানিবলৈ মোৰ এবাউট মিছাইল মানে মিছাইলৰ বিষয়ে আৰু অধিক জানিবলৈ ব'লা আমি পুথিভঁৰাললৈ যাওঁ কমপ্লিট দ্য কনভাৰচেশ্যন মানে হৈছে কি বাৰ্তালাপ বিটুইন সুৰজিত এণ্ড হিজ ছিষ্টাৰ মানে সুৰজিত আৰু তাইৰ ভনীয়েকৰ বাৰ্তালাপ সম্পূৰ্ণ কৰা এইটো হৈছে সুৰজিত মানে সুৰজিতে কৈ আছে কি কৈ আছে মালা গ্ৰাণ্ডফাদাৰ ট'ল্ড মি মানে হৈছে মালা ককাই মোক কৈছিল এবাউট এ বুক মানে হৈছে এখন কিতাপৰ বিষয়ে য়েষ্টাৰডে মানে হৈছে যোৱাকালি এতিয়া মালাই কৈ আছে কি কৈ আছে হোৱাট ইজ দ্য নেম অফ দ্য বুক মানে কিতাপখনৰ নাম কি এতিয়া সুৰজিতে কৈ আছে কি কৈ আছে দ্য নেম অফ দ্য বুক ইজ উইংছ অফ ফায়াৰ কিতাপখনৰ নাম হৈছে উইংছ অফ ফায়াৰ এতিয়া মালাই কৈ আছে কি কৈ আছে হু ৰোড দ্য বুক
মানে কিতাপখন কোনে লিখিছিল। তাৰপিছত এতিয়া সুৰজিতে কৈ আছে, কি কৈ আছে, ডক্টৰ APJ আব্দুল কালাম ৰোড দ্য বুক, মানে ডক্টৰ APJ আব্দুল কালামে কিতাপখন লিখিছিল। তাৰপিছত এতিয়া মালাই কৈ আছে, কি কৈ আছে, মানে হৈছে আই ন' হিম, মানে মই তেওঁক জানো। তাৰপিছত নাম্বাৰ 18 লিচেন এণ্ড ৰাইট, তোমালোকে এইবোৰ শুনিবা আৰু লিখিবা। এইটো হৈছে কি ব্ৰেভ, ব্ৰেভ মানে হৈছে কি সাহসী। এইটো হৈছে ডিচেম্বৰ, মানে হৈছে ডিচেম্বৰ মাহ। এইটো হৈছে মাদাৰলেণ্ড, মানে হৈছে মাতৃভূমি। মাদাৰ মানে হৈছে মাতৃ আৰু লেণ্ড মানে হৈছে কি মাটি, মানে মাতৃভূমি। এইটো হৈছে কি মুভমেণ্ট, মুভমেণ্ট মানে হৈছে কি আন্দোলন। এইটো হৈছে ফ্ৰীডম, ফ্ৰীডম মানে হৈছে কি স্বাধীনতা। ফ্লাগ মানে হৈছে কি পতাকা। ষ্টেচন মানে হৈছে কি বাছৰ ষ্টেচন বা ৰেলৰ ষ্টেচন। এইটো হৈছে কি কাণ্ট্ৰি, কাণ্ট্ৰি মানে হৈছে কি দেশ। আৱাৰ কাণ্ট্ৰি মানে হৈছে আমাৰ দেশ। পিপল মানে হৈছে কি মানুহ। হেল্প মানে হৈছে কি হেল্প কৰা বা সহায় কৰা। ইলনেছ মানে হৈছে কি মানে বেমাৰ বা অসুস্থ। চোল্ডাৰ মানে হৈছে কি সৈন্য, চোলজাৰ মানে হৈছে কি সৈন্য। তাৰপিছত নাম্বাৰ 19 লেটছ ছল্ভ দ্য ৱাৰ্ড পাজেল, তোমালোকে খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। ইয়াত কি হ'ব SNOW, কি হ'ল স্ন', স্ন' মানে হৈছে কি বৰফ। তাৰপিছত WATER, কি হ'ব ৱাটাৰ, ৱাটাৰ মানে হৈছে কি পানী। STAR, কি হ'ব ষ্টাৰ, ষ্টাৰ মানে হৈছে কি তৰা। RIPE, কি হ'ল ৰাইপ, ৰাইপ মানে হৈছে কি পকা। PLOW, কি হয় প্ল', প্ল' মানে হৈছে কি নাঙল। OVER, কি হয় অভাৰ, অভাৰ মানে হৈছে কি ওপৰত। HER, কি হয় হাড়, হাড় মানে হৈছে কি টায়াৰ। GROW, কি হয় গ্ৰ', গ্ৰ' মানে হৈছে কি জন্ম হোৱা। GROW, কি হয় গ্ৰ', গ্ৰ' মানে হৈছে কি জন্ম হোৱা। OVER, কি হয় অভাৰ, অভাৰ মানে হৈছে কি ওপৰত। RAW, কি হয় ৰ' মানে হৈছে কি কেঁচা। RED, কি হয় ৰেড, ৰেড মানে হৈছে কি ৰঙা। DISH, কি হয় ডিছ, ডিছ মানে হৈছে কি থালি।